নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। হু ইজ বদৰুদ্দিন বুলি তৰুণ গগৈয়ে যেতিয়া বদৰুদ্দিন আজমলক তুচ্ছতা প্ৰদৰ্শন কৰিছিল, সেই সময়ত বদৰুদ্দিন আজমলৰ কোনো গুৰুত্ব নাছিল অসমৰ ৰাজনীতিত। কিন্তু যেতিয়া তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিল, তেতিয়া তৰুণ গগৈয়ে তেখেতক গুৰুত্ব দিবলৈ ল'লে। এই বিষয়ে সাংবাদিকে প্ৰশ্ন কৰাত একে কথাকে কৈছিলে তৰুণ গগৈয়ে, যে মই যেতিয়া হু ইজ বদৰুদ্দিন বুলিছিলো, তেতিয়া বদৰুদ্দিন আজমল বিধায়কো নাছিলে, সাংসদো নাছিলে, আৰু যেতিয়া সাংসদ হ'ল অসমৰ ৰাজনীতিত তেওঁৰ গুৰুত্ব আহিল, গতিকে তেওঁক চিনি নোপোৱাৰ কথাই নাহে। কিন্তু সেই তৰুণ গগৈৰ পুত্ৰ হৈ গৌৰৱ গগৈয়ে আজি হিমন্ত বিশ্ব শৰ্মাক চিনি নাপায়। যি হিমন্ত বিশ্ব শৰ্মাই আজি 25 বছৰে সক্ৰিয়ভাৱে নহয়, অতি সক্ৰিয়ভাৱে অসমৰ ৰাজনীতিত জকমকাই আছে, যি হিমন্ত বিশ্ব শৰ্মাই কেইবাবাৰো বিত্ত বিভাগ, স্বাস্থ্য বিভাগ আদিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগবিলাক চলাই আহিছে, যি হিমন্ত বিশ্ব শৰ্মাই অসমৰ হকে দেহে কেহে আজি 25টা বছৰে জীৱন উচৰ্গা কৰি আহিছে, সেই হিমন্ত বিশ্ব শৰ্মাক ক'ব আহিছে হু ইজ হিমন্ত বিশ্ব শৰ্মা। কিমান বৈপৰীত্য ভাবি চাওক। আকৌ কৈছো, যি তৰুণ গগৈয়ে এসময়ত বদৰুদ্দিন আজমলক হু ইজ বদৰুদ্দিন বুলি কৈছিল, সেই সময়ত বদৰুদ্দিন আজমল একো নাছিলে, কিন্তু সাধাৰণ সাংসদ এজন হোৱাৰ পিছতে তেওঁক চিনি নোপোৱাৰ কোনো কথাই নাই বুলি তৰুণ গগৈয়ে ক'বলৈ ল'লে। সেই তৰুণ গগৈৰ পুত্ৰ হৈ গৌৰৱ গগৈ আজি 25 বছৰে সক্ৰিয় ৰাজনীতিত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক'ব আহিছে হু ইজ হিমন্ত বিশ্ব শৰ্মা। এনেকে কৈ তেওঁক বুজাব বিচাৰিছে যে তৰুণ গগৈয়ে এদিন বদৰুদ্দিন আজমলক কৈছিলে, মই আজি হিমন্ত বিশ্ব শৰ্মাক কৈছো। কিন্তু কিমান সমীচীন হৈছে, অসমৰ ৰাইজে এই কথাটো কিদৰে বাৰু লৈছে। তেওঁ বৰ অসমৰ কথা কৈ আছে, কাক লৈ তেওঁ বৰ অসমৰ সপোন দেখি আছে, এতিয়ানো কেনেকে সৰু হৈ আছে অসমখন, আৰু তেওঁ কাক গ'লে অসমখন বৰ হ'ব, ডাঙৰ হ'ব, সেই কথা অসমৰ ৰাইজে নিশ্চয় নুবুজাকৈ থকা নাই। যি নহওক, যোৱাকালি কেবিনেট মিটিঙৰ পিছত সাংবাদিক মেল যোগে গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ 8 ফেব্ৰুৱাৰীত পুনৰ সংবাদ মেল পাতি গৌৰৱ গগৈৰ পাকিস্তানী লিংক সম্পৰ্কে সকলো কথা সদৰি কৰিব বুলিও সংবাদ মেল যোগে প্ৰকাশ কৰে। আহক তেওঁ কি কৈছিলে শুনি লওঁ। আজি কেবিনেটত আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী তৌকিৰ শ্বেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে। আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি SIT গঠন কৰা হৈছিল, তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয়। কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে, আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে SITৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে। 7 তাৰিখে গধূলি আমাৰ কেবিনেটত দুটা ছিষ্টেম আছে। প্ৰথমতে আমি ইনফৰ্মেলি পাতি লওঁ, আৰু কোনটো লাইনত কেবিনেট মেমৰেণ্ডাম আহিব লাগে আমি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিওঁ। 7 তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে কেবিনেট মেমৰেণ্ডামখন আনুষ্ঠানিকভাৱে আনিব। 8 তাৰিখে দিনৰ 10:30 বজাত, ৰবিবাৰ আছে, আমি এই কেবিনেট মেমৰেণ্ডামখন বা SITৰ ৰিপৰ্টটো টু দ্য এক্সটেণ্ট পচিবল, যিখিনি গোপনীয় তথ্য নহয়, তাক আমি আটাইখিনিক ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে। 8 তাৰিখে 10:30 বজাত মুখ্যমন্ত্ৰীৰ এই কক্ষতে এই সাংবাদিক মেল অনুষ্ঠিত হ'ব। আপোনালোকক আমি আজিয়ে সাদৰ নিমন্ত্ৰণ কৰিছোঁ। লগতে যিখিনি নেশ্যনেল প্ৰেছ আছে, তেওঁলোকে যদি দিল্লীৰ পৰাও কোনোবা সাংবাদিক আহে বা আমাক আগতীয়াকৈ জনায়, আমি তেওঁলোকৰ কাৰণেও যিখিনি এটা নৰ্মেল যিখিনি ব্যৱস্থা কৰিব লাগে, অহাৰ পাছ দিয়া সোমোৱা যিখিনি কৰিব লাগে, সেইখিনি আমি ফেচিলিটেট কৰি দিম। কেবিনেটত SITয়ে 3 গৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে। আলী তৌকিৰ শ্বেখ, সংসদগৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ, 3 গৰাকীৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণৰ আজি কেবিনেটত প্ৰেজেণ্টেশ্যন দিয়ে। এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেণ্টেশ্যনটো পাই যথেষ্ট আচৰিত হৈছে। আজি আমি ক'ব খোজা নাই, কাৰণ ফৰ্মেল কেবিনেট মেমৰেণ্ডামখন 7 তাৰিখে আহিব, কিন্তু যেতিয়া প্ৰেজেণ্টেশ্যনটো কেবিনেটক দিছে, বাকী মন্ত্ৰীসকলেও যথেষ্ট আচৰিত। ইমান দিনে অলপ বিশ্বাস অবিশ্বাসৰ মাজত আছিলে, প্ৰত্যেকে অত্যন্ত নিজেই আচৰিত হৈছে। আৰু আমি 7 তাৰিখৰ কেবিনেটত এইখন ফৰ্মেল মেমৰেণ্ডাম কৰি আনিবৰ কাৰণে নিৰ্দেশ দিছোঁ। 8 তাৰিখে প্ৰেছত আমি গোটেইখিনি সদৰি কৰিম। তথ্যখিনি আপোনালোকে 8 দিন আৰু ধৈৰ্য ধৰিব লাগিব। আৰু কোনোবা মন্ত্ৰীয়ে যদি আপোনালোকক আৰু কৈ দিয়ে বেলেগ কথা, কাৰণ তেওঁলোকে এতিয়াৰ পৰা জানিলে, আগতে মই জানিছিলোঁ। কিন্তু 8 তাৰিখে 10:30 বজাত যিহেতু আমি দেশৰ সকলো সাংবাদিকক নিমন্ত্ৰণ কৰিছোঁ,
যদি আপোনাক কৈ দিওঁ তেওঁলোকতো নাহাৰ কোনো আহাৰ মিনিঙে নাথাকিব। আজি অন্তত আমাৰ মোক বাদ দিওঁ আপোনালোকে ইমানখিনিতো তেওঁলোকে ক'ব বাকী মেম্বাৰখিনিয়ে যে তেওঁলোক যথেষ্ট আচৰিত হৈছে। দুই এজনে মূৰতে হাত দিছে যে তৰুণ গগৈ ল'ৰা এইটো পৰ্যায়ত কেনেকৈ যাব পাৰে। সেইটোলৈ আমিও চিন্তিত, তেওঁলোক সকলোৱে ক'বই, আৰু ময়ো যিমানখিনি ক'ব পাৰোঁ, কেইটামান কথা ক'ব নোৱাৰোঁ, বাকীখিনি আপোনালোকক একেবাৰে ব্যক্তিগত কথা কিছুমান কোৱা উচিত নহয়, কিন্তু মই যিখিনি দেখুৱাম মই ভাবোঁ ডেট ইজ গুড এনাফ। দুই এখন পেপাৰে তেওঁক ডিফেণ্ড কৰিব খুজিব, কিন্তু সত্যটো সত্যই থাকিব। এতিয়া কি হৈছে, ইলেকশ্যন আছে কাৰণে দুই এজনে তেওঁৰ হৈ ক'ব, মই এডভান্স কৈ দিছোঁ, ষ্টুডিঅ'ত জঁপিয়াব ক'ব, ঠিক থাকিব। কিন্তু সৰ্বসাধাৰণ মানুহৰ কাৰণে, যিহেতু প্ৰেছৰ জৰিয়তে মানুহে গম পাবই, মানুহৰ কাৰণে যথেষ্ট আচৰিত হ'বলগীয়া প্ৰতিবেদন হ'ব মানুহৰ কাৰণে। এতিয়া টকশ্ব'ত কি হয় মই ক'ব নোৱাৰোঁ, কিন্তু সাধাৰণ মানুহৰ কাৰণে এইখন যথেষ্ট গুৰুত্বপূৰ্ণ এটা চেঞ্চিটিভ ডকুমেণ্টছ হ'ব। NIA হোম ডিপাৰ্টমেণ্টে দিব খোজে নে ৰক দিব খোজে নে আমি IBক দিব খোজোঁ না গৃহ মন্ত্ৰালয়ক দিব খোজোঁ, আমি 7 তাৰিখে যেতিয়া কেবিনেট ডিচিশ্যন ল'ম তেতিয়া সেই পাৰ্টটো তাতে থাকিব। এই বস্তুটো আমাৰ ফালৰ পৰা 8 তাৰিখে আমি জৱনিকা পেলাই দিম। আমি তাৰ পিছত ভাৰত চৰকাৰে যি ধৰণে আগবঢ়ায়, আমি এটা আজিও কৰিব পাৰিলোহেঁতেন, 30 তাৰিখে গৃহমন্ত্ৰী আহিবৰ কাৰণে, আজি আমি নকৰিলোঁ, আৰু চবেই ক'লে যে 8 তাৰিখে কৰা ভাল, ৰবিবাৰ আছে, সকলো মানুহে দিল্লীৰ পৰাও কোনোবা আহিব খুজিলে আহিব পাৰিব। চ' কেছটো আমি ৰেজিষ্টাৰ কৰিছিলোঁ আলী তৌকিৰ শ্বেখৰ ওপৰত, আৰু কেছটোত আমি উইটনেছ হিচাপে এলিজাবেথ গগৈকো এক্সামিন কৰিছিলোঁ, আৰু প্ৰায় 22-25 জন লোকক আমি এক্সামিন কৰিছিলোঁ। কৰাৰ পিছত যিখিনি আমি তথ্য পালোঁ, তথ্যখিনিয়ে সন্দেহৰ আঙুলি আলী তৌকিৰৰ প্ৰতিটো আছেই, সন্দেহৰ আঙুলি এতিয়া এলিজাবেথ আৰু গৌৰৱ গগৈৰ ফালেও নিশ্চিতভাৱে গৈছে। আমি 7 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম যে ইয়াক ফাৰ্ডাৰ ইনকুৱাৰী অসম চৰকাৰে কৰিব, ফাৰ্ডাৰ ইনকুৱাৰী ভাৰত চৰকাৰে কৰিব, নে আমি প্ৰধানমন্ত্ৰীক জনাম, তেখেতে বাকী যি সিদ্ধান্ত লৈ ল'ব। ফৰ্মেল ডিচিশ্যনটো আমি 7 তাৰিখে ল'ম। আজি মাত্ৰ কেবিনেটত আমাক প্ৰেজেণ্টেশ্যন এটা দিলে যে এইখিনি অভিযোগ, এতিয়া বাকী ক'ত কি আছে এইখিনি 8 তাৰিখলৈকে আপোনালোকে অপেক্ষা কৰিব, আৰু ইমানেই কথা। এতিয়া ৰাহুল গান্ধী নিজেই ক'ৰ চিটিজেন কোনেও নাজানে, নহ'লে যি দুটা কথা মই ক'লোঁ যে গৌৰৱ গগৈৰ 2টা ল'ৰাই বিদেশী, আজিলৈকেতো যে মই অসমৰ মুখ্যমন্ত্ৰী হ'ম, ল'ৰা দুজনক অসমীয়া কৰি লওঁ, আজিলৈকে কৰিছে জানো? ইয়াৰ পিছত একচুৱেলি মই একো প্ৰমাণেই দিব নালাগে, কিন্তু আপোনালোকে বিচাৰি আছে কাৰণে মই দিম। যদি হিমন্ত বিশ্ব শৰ্মাৰ 2জন ল'ৰা ব্ৰিটিছ হ'লহেঁতেন, আপোনালোকে কি কৰিলেহেঁতেন মোক চিন্তা কৰকচোন। ঘৈণীয়েকো ব্ৰিটিছ, ল'ৰা ছোৱালীও ব্ৰিটিছ, আৰু ল'ৰা ছোৱালী 2টাই মাইনৰ, বেচাৰাহঁতে গমেই নাপায় যে আমাক ব্ৰিটিছ বনাই দিলে। এই কামটো যদি বেলেগ পলিটিচিয়ানৰ ঘৰত হ'লহেঁতেন, তেতিয়াহ'লে কি কৰিলেহেঁতেন, যে ৰাইজে মিটিং পাতি ক'লেহেঁতেন যি হয় তুমি সৰু ল'ৰা ভুল কৰিলা, এতিয়া অন্ততঃ ল'ৰা ছোৱালী দুটাক চিটিজেনশ্বিপ দুটা ঘূৰাই দিয়া। আজিলৈকেতো কৰা নাই, আৰু উল্টাই মোকেই গালি পাৰি আছে। নিয়মতে এনেকুৱা অভিযোগৰ পিছত লাজ থকা মানুহে আৰু মিটিং টিটিং নকৰে। যোনে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নকৰে সি অসমৰ কি উন্নতি কৰিব? তাৰমানে তেওঁ নিজেই ধৰি লৈছে যে অসমীয়া আৰু ভাৰতীয় 2nd ক্লাছ চিটিজেন, ব্ৰিটিছ 1st ক্লাছ। গতিকে আমাক যোনে 2nd ক্লাছ বুলি ভাবে, তাতে আৰু তেওঁৰ লগত কি হ'ব পাৰে? নিয়মমতে মই যিমানটো কৈছোঁ সিমানটোৱে যথেষ্ট আছিল। আপোনালোকে তেওঁক লগ পালেই প্ৰশ্ন কৰিব লাগিছিল যে ল'ৰা দুটাক ভাৰতীয় কেতিয়া কৰিব। আপোনালোকে আকৌ প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত, কওকচোন। সেইটোৱেতো আটাইতকৈ দুখ লগা কথা। কিন্তু সেই সংক্ৰান্ততে আৰু প্ৰশ্ন আছে, আমি দেখুৱাম 8 তাৰিখে আপোনালোকক। দৰ্শকসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী প্ৰভাৱশালী লোকপ্ৰিয় জনপ্ৰিয় নেতাই কেৱল ৰাজনৈতিক কাৰণত গৌৰৱ গগৈৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপন কৰি থকা বুলি আপোনালোকে ভাবে নেকি? ইয়াৰ সত্যতা বাৰু কিমান? সঁচাকৈয়ে গৌৰৱ গগৈৰ ৰাজনৈতিক জীৱন চমু চাপি আহিছে নেকি? আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।